বিটিভি জনোৱা মতে মৰাণ টাউন বিটিভি যে এখন গাড়ী আপোনাৰ নাৰ্ছিঙৰ ওচৰত মানে এক্সিডেণ্ট হৈ পলটি খালে। তাৰ পাছত ৰাইজে পানী মানে লুটালুটি কৰি আছে। এইটো এটা গৰিহণাযোগ্য কথা যে পানীৰ কাৰণেও যে ৰাইজে এনেকুৱা কৰিব লগা হৈছে। প্ৰথম হ'ল গাড়ীৰ যিজন ড্ৰাইভাৰ হেণ্ডিমেন তেখেতলোকৰ সুৰক্ষাটোৱে আমাৰ প্ৰথম দায়িত্ব, কিন্তু ৰাইজে সেইটো নকৰি পানীৰ দায়িত্বহে লৈছে। এফালৰ পৰা আহিলে ধাক্কে আৱাজ এটা দিলে, তাৰমানে এইডোখৰতে গাঁতটা আছে, গাঁতটাৰ পিছতে ধাক্কে আৱাজটো দিয়াৰ পিছতে চাইছোঁ গাড়ীখন 2 পাল্টি মাৰি ইয়াত পৰি গ'ল। কি আছিলে গাড়ীখন? কি আছিলে গাড়ীখনটো এতিয়া দেখিছোঁ হেৰি মিনাৰেল ৱাটাৰ। কোনোবাই দুখ পাইছে নেকি? কিবা কিবি ড্ৰাইভাৰজনক লাগি যেতিয়া ধৰি আছে তাত তেতিয়া সুধিছিলোঁ, দুখ পাইছে নাই পোৱা বুলি ক'লে, ওলাই আহা বুলি ক'লে, লাহে লাহে ওলাই আহা বুলি ক'লে, সেই ওলাই আহিলে। ওলাই অহাৰ পিছতে মানুহটো নাই। কোনোবাই বেলেগ কাৰোবাক খুন্দি আছে নেকি? নাই, তেনেকুৱা দেখা নাই। মই দেখালৈকে তেনেকুৱা দেখা নাই। ফালৰ পৰা মৰণলৈ আহিলে। পানী আছিলে নেকি? পানী দেখাততো পানী আৰু কি হ'ল পানীখিনি কোনোবাই পানীটো যিমানটো লৈ গৈছে নাই হঠাৎ মই যেতিয়া আহিলোঁ চাইছোঁ পানী চাই মানুহ নি আছে। তাৰপিছত মই বৰটা গম নাপাওঁ। সেইখিনি গাড়ী এক্সিডেণ্ট হ'ল, মানে গাজত পৰিলে বাইদেউ চুচৰি গাড়ীটো আহিলে। তাৰপিছত মানে কি কোনে কি পানী চানী নি আছে বা বাল্টিকে নি আছে আৰু এইটো 11 মানে কি লেলান গাড়ী, এইটো 6 চকা হয়। পানী ভৰ্তি আছে। মানুহ জোখ চুপ বনাই ড্ৰাইভাৰ চাহেব কোনো নাই, গম নাপাওঁ। মানে ড্ৰাইভাৰ চাহেব ক'ত গ'ল কি গ'ল গম নাপাওঁ। ক'ৰ পৰা কেনেকৈ গৈ আছিলে গাড়ীখন জানে নেকি? এই ডিব্ৰুগড় চাইডৰ পৰা আহিছিলে মানে মৰাণ চাইডে গৈ আছিলে। পানী নিয়া দেখিছোঁ মানে চিনি নাপাওঁ, ৰাতি ক'ত চিনি নাপাওঁ মানুহ। भैया हमारा वीडियो मत बने, बैठा लेते हैं वीडियो मत बनाइए। Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn।